তোমালোক কোন স্কুলৰ পৰা আহিছা? লখিমপুৰ হাই স্কুল। বঢ়িয়া। এতিয়া আমাৰ লখিমপুৰ পুখুৰীটোলৈ আৰু কিমান দূৰ আছে বাৰু? পালোৱে নেকি বাৰু? ঠিক আছে, তোমাক ধন্যবাদ জ্ঞাপন কৰিছো দেই। অলপ ভালদৰে পঢ়িবা। বঢ়িয়া। বাই বাই। বাই বাই। আমি লখিমপুৰ পুখুৰীলৈ আহি আছো। সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু এই সুন্দৰ প্ৰকৃতিৰ মাজেৰে আমি এই পথেৰে এয়া লখিমপুৰ পুখুৰীলৈ আহি আছো। লখিমপুৰ পুখুৰীৰ বিষয়ে অকণমান কোৱাচোন। লখিমপুৰ পুখুৰীটো আমাৰ দৰঙৰ ঐতিহ্যমণ্ডিত পুখুৰী আৰু ইয়াৰ লগত আমাৰ ইতিহাস জড়িত আছে। আমাৰ অসম বুৰঞ্জীৰ বাটে বাটে ইয়াৰ কথা লিখা আছে। দৰঙৰ বুৰঞ্জী, অসম বুৰঞ্জী, ইয়াত আমাৰ লখিমপুৰ পুখুৰীটোৰ বিষয়ে বিশদভাৱে লিখা আছে। জানিবলগীয়া বহুত কথা আছে। এয়া লখিমপুৰ পুখুৰীৰ আমি আহি পাইছোঁ, এয়া মূল গেট। এয়া দৰঙৰ ঐতিহ্যমণ্ডিত লখিমপুৰ পুখুৰী। প্ৰবাদ আছে এই পুখুৰী আৰিমত্ত ৰজাৰ দিনত খন্দা এটি পুখুৰী। ৰজা জঙাল বলহু, আৰিমত্ত ৰজা, বিকন চাৰি, এইবিলাকৰ স্মৃতি এই পুখুৰীৰ সৈতে জড়িত। ইতিহাসৰ পাতত এই পুখুৰীৰ বিষয়ে পোৱা যায়। আৰিমত্ত ৰজাৰ দিনত ৰাইজৰ সুবিধাৰ কাৰণে, পানীৰ সুবিধাৰ কাৰণে, খেতি পথাৰত দিবৰ কাৰণে পানীৰ সুবিধাৰ কাৰণে আৰু ৰাইজৰ সহায়ৰ কাৰণে এই পুখুৰী খন্দাইছিলে। সুন্দৰ নামঘৰ আমি দেখিছোঁ। নামঘৰটো শ্ৰী শ্ৰী হৰি মন্দিৰ। এনেকুৱা ধৰণৰ পৰিৱেশৰ ব'লা গৈ থাকা। খুব ভাল লাগে। আমি বিভিন্ন ধৰণে বিভিন্ন কামে বনে ব্যস্ত হৈ থাকোঁ বিভিন্ন সময়ত, কিন্তু এনেকুৱা সময়ত যদি আমি যদি বছৰটোৰ কোনোবা নহয় কোনোবা এটা সময়ত এনেকৈ ওলাই আহি অলপমান প্ৰকৃতিৰ কথা চিন্তা কৰোঁ, প্ৰকৃতিৰ বিনন্দীয়া ৰূপ আমি উপভোগ কৰোঁ, লগতে মানুহকো যদি আমি এই প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ লগত যদি জড়িত কৰিব পাৰোঁ, তেওঁলোকে যাতে চাব পাৰে আমাৰ এই ভিডিঅ'টোৰ যোগেদি। এয়া লখিমপুৰ পুখুৰী সুন্দৰ এক প্ৰাকৃতিক পৰিৱেশ। এতিয়া তোমাৰ কথাটো সেইটোৱেই। আমাৰ ওচৰতে কিছুমান এনেকুৱা সুন্দৰ ঠাই আছে, অসমখনত ইমান সুন্দৰ সুন্দৰ ঠাই আছে। আমি কিন্তু এতিয়া লখিমপুৰ পুখুৰী বহুদিন আগতে আহিছিলোঁ, কিন্তু এয়া প্ৰথম মই দেখিছোঁ। ইমান সুন্দৰ, ইমান আমাৰ ইয়াতে কিছুমান লুকাই আছে, আমি যোৱা নাই। আমি কৰ্মব্যস্ততাত কেৱল কাম কৰি আছোঁ, কিন্তু আমি কিছুমান বস্তু উপভোগ কৰিব লাগে, চাব লাগে, ৰাইজকো দেখুৱাব লাগে, হয় নহয় বাৰু? আৰু এই যে লখিমপুৰ পুখুৰী বুলি ক'লোঁ, ইয়াৰ লগত আমাৰ যি ইতিহাসৰ কথা অলপ আগতে কৈছোঁ, এই ইতিহাস কেনেধৰণে জড়িত? এতিয়া ইতিহাস জড়িত হৈছে ইয়াৰ লগত আমি জনাত মানে আমি যিখিনি জানো সেইখিনি হৈছে আমাৰ সেই পুৰণি ৰজাদিনীয়া কথা আৰু সেইখিনি হৈছে আৰিমত্ত ৰজাৰ দিনত মানে। এই আৰিমত্ত ৰজাৰ দিনত, এই জঙাল বলহু ৰজাৰ দিনত ৰাইজৰ সুবিধাৰ কাৰণে, পানী খাবৰ কাৰণে ইয়াত যিহেতু তেতিয়া দমকলৰ ব্যৱস্থা নাছিল, আজিকালি যেনেকুৱা টিউবৱেল বা তেনেকুৱা ধৰণৰ সেনেকুৱা ব্যৱস্থা নাছিল। আগতে এনেকুৱা ডাঙৰ ডাঙৰ পুখুৰী খন্দাইছিল, এই সৈন্য সামন্ত লগাই হওক বা গাঁৱৰ গঞা ৰাইজক লগাই। সুন্দৰ লাগিছে দেই এনেকে আহি। শৈশৱলৈ মনত পৰিছে তোমাৰ? আমি যে এনেকে বেৰা পাৰ হৈ মই গৈ আছোঁ, মোবাইল কেমেৰা নপৰিলে হ'ল আৰু হাতৰ পৰা। পাৰিমনে? নাই নালাগে। এই চাবা দাদা গজা বল। এইসকল ইয়াত খৰি লুৰি আছে, তেওঁলোক বড়ো মানুহ নেকি বাৰু?
এইখিনিত কি হয় পিকনিকৰ জেগা নেকি বনভোজস্থলী অঁ 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 এইয়া মই পাইছিলোঁ ইয়াতে বনভোজস্থলী ইয়াতে বনভোজ খাব আহিব পাৰি না পাৰি সুন্দৰ লাগে সুন্দৰ ঠাই বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ বিভিন্ন দলবিলাক আহে নহয় খুব ভাল লাগে ইয়াত আৰু বনভোজস্থলী ভাতৃত্ববোধৰ চিনাকি পায় এই কাম বন আশা এৰি মানে এদিন এনেকৈ ফুৰিব আহিব লাগে আমাৰ কিছুমান ঠাই যিবোৰ ঠাই আমি দেখাই নাই আজিলৈকে হয়নে আমি মানে এই ঠাইবোৰ চোৱাও হ'ল অকণমান মনটো ভাল লগাও হ'ল ভাল কৰা হ'ল এটা গান এটা গোৱা গান অঁ গান গান গাব পাৰি দিখৌ নৈ পাৰৰে কহুৱাই বিনাই নাই আজি সেইদিন নাই আজলি অসমী সকলো হৰিলে এদেউ দুদেউ চেগ পাই এদেউ দুদেউ ধুনীয়া লাগিছে নে দিমাকৰ সুন্দৰ মনোৰম দৃশ্য বাপৰে বহুত ডাঙৰ পুখুৰী হা সুন্দৰ সুন্দৰ ভাগৰ লাগি গ'লো খোজকাঢ়ি কাঢ়ি ভাগৰ লাগে আগবাঢ়ি আহিলে ভাল এতিয়া বনভোজৰ লগতে বনভোজস্থলীৰ লগতে যদি নাৱৰ কেইখনমান নাৱৰ এনেকৈ নাৱত উঠাৰ যিবিলাক আহিব মানুহ নাও উঠি ঘূৰাৰ তেনেকুৱা এটা যদি কৰা হয় তেতিয়াহ'লে মানে এটা বৰ মানে ভাল পৰ্যটনস্থলী এটা হ'ব না হ'ব হ'ব বহুত মানুহ দূৰৰ পৰা আহিব নাৱৰ ব্যৱস্থা আৰু এটা কাম কৰিব পাৰি ধুনীয়া কাম সেইটো কি জানে আমাৰ এই অঞ্চলৰ যিমানবিলাক সাঁতোৰা ল'ৰা ছোৱালী আছে এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক ইয়াত প্ৰশিক্ষণ দিব পাৰি সাঁতোৰৰ প্ৰশিক্ষণ দিয়া হওক ইয়াত পুখুৰীটো তেনেকুৱা এখন কমিটি গঠন হওক সেই কমিটিখনে চিন্তা কৰি তেওঁলোকে সাঁতোৰ প্ৰতিযোগিতা পাতক ইয়াতে বিভিন্ন ঠাইৰ পৰা বাছনি হোৱা সেই ছাত্ৰ ছাত্ৰীসকলক সাঁতোৰবিদসকলক লৈ আহি ইয়াত শিকাবলৈ প্ৰশিক্ষকসকলক আনিব পাৰি ধুনীয়া সেনেকুৱা এটা পদক্ষেপ ল'ব পাৰি ইয়াত সাঁতোৰ প্ৰতিযোগিতা পাতিবৰ কাৰণে ধুনীয়া এই ঠাই ভাগৰ লাগি গ'ল না এতিয়া আমি কি কৰিম চাহ খাম চাহ হ'বনে বাইদেউ অঁ আমি বিনা চেনীৰ চাহ খাম আমি ঘূৰি ঘূৰি আহি আমি যিখিনি ঠাইৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ লখিমপুৰ পুখুৰী চৌদিশ ঘূৰিবৰ কাৰণে সেইখিনি ঠাই আহি আমি উপস্থিত হৈছোঁ খুব ভাল লাগিল এক মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত উটি বুৰি হাঁহি ফুৰি কেনে ধুনীয়া লাগিব পাৰে আচলতে সেইটো অনুভৱ কৰা সেইটো বাস্তৱতে পোৱাজনেহে গম পায় অনুভৱ কৰিব পাৰি অনুভৱ কৰিলেহে গম পাব যে ইয়াৰ মজাটো কি নহয় নে দিমাকৰ সুন্দৰ লাগিল আমাৰ এই লখিমপুৰ পুখুৰী দৰঙৰ ঐতিহ্যমণ্ডিত অসমৰ ঐতিহ্যমণ্ডিত এই লখিমপুৰ পুখুৰী বাপৰে ভাগৰ লাগি গ'ল কিমান দূৰ আমাৰ বাইকখন আছেনে বাইকখন আছে বাইক একদম পূৰা এই যেতিয়া যে কৈছিলোঁ থিয় হৈ একদম চিধা হৈ থকা বাইকখনে আমাৰ কিমান দূৰৰ পৰা দেখি আছিলোঁ আৰু এতিয়া ওচৰতে আহি শেষ কৰা গতিকে আমি আমাৰ এই ভিডিঅ'টো শেষ কৰিবলৈ ওলাইছোঁ আজি আমি লখিমপুৰ পুখুৰী দৰ্শন কৰিলোঁ কেনেকুৱা পালে আমাক জনাব সুন্দৰ লাগে আৰু এই যিটো ভিডিঅ' আমি আপোনালোকলৈ আগবঢ়াম সেইটো আপোনালোকে চাই কেনেকুৱা পালে কেনেকুৱা লাগিল আপোনালোকে আমাক জনাবলৈ নাপাহৰিব নমস্কাৰ